2026 চনৰ ভিতৰত জনজাতিকৰণ আমাক লাগিব। 25 নৱেম্বৰ তাৰিখে যেটো আপোনালোকে বিল উত্থাপন কৰিব বিচাৰিছে, এটো ললিপপ যাতে নহয়, কোনো আদিত্য খাকলাৰী, কোনো সিসিটুয়া কারোর পৰা আমি জনজাতিকরণ বিচৰা নাই। 22 নৱেম্বৰ তাৰিখে আমি গুৱাহাটী সচলত আনডিবেটেড গোৱালপাৰা আক্ৰাসুৰ তৰফৰ পৰা আমি 3 ঘণ্টিয়া অৱস্থান ধৰ্মঘট পালন কৰিম, যে জনজাতিকৰণৰ দাবী। 2026 চনৰ ভিতৰত জনজাতিকৰণ আমাক লাগিব। অবিভক্ত গোৱালপাৰাৰ মানুহখিনি কোনটো ক্রাইটেরিয়া নাই, আমার সব আছে। আমার খাদ্য, আমার কাজ, আমার পোশাক, আজি আমার কালচার সব আছে। থকার পর্যন্ত আমাক বারবার প্রতারণা করা হয়েছে। আমি এইবেলি একদম স্পষ্ট কথা আজি সংবাদ মেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছো যে আপুনি যদি সৎ ইচ্ছা আছে আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণ কৰাৰ যদি ইচ্ছা আছে, আপনি 2026 চনৰ আগত কৰক। আর 25 নৱেম্বৰ তাৰিখে যেটো আপোনালোকে বিল উত্থাপন কৰিব বিচাৰিছে, এটো ললিপপ যাতে নহয়, বাস্তৱত পৰিণত কৰক। এইখিনি আমি অসম চৰকাৰক দাবী জনাইছো। 70 লাখ আছো অসমত, তেওঁলোকে ভাবি লওক যদি সংঘাত বিচাৰিছে আমিও 70 লাখ তেওঁলোকৰ বাধ্য হব। আমি গোষ্ঠী সংঘ বিচাৰা নাই। আমি অসম চৰকাৰৰ পৰা দাবী কৰিছো জনজাতিকৰণ। আমাৰ ভাৰত চৰকাৰৰ পৰা দাবী কৰিছো আমাৰ জনগোষ্ঠীখিনিক আনডিবেটেড গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ কৰক। কাৰণ আমি কোনো আদিত্য খাকলাৰী, কোনো সিসিটুয়া কারোর পৰা আমি জনজাতিকরণ বিচৰা নাই। আমি জনজাতিকরণ বিচাৰিছো অসম চৰকাৰৰ পৰা, ভাৰত চৰকাৰৰ পৰা। আর যদি ভাৰত চৰকাৰ, অসম চৰকাৰ যদি সদ ইচ্ছা আছে